সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰলৈ কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ আৰু মহান গুৰুজনাক গুৰু পিঠা গুৰু মালৈ সেৱা জনাইছোঁ। মোৰ এটা সাক্ষ্য আছিল। মোৰ নাম জোনমণি শইকীয়া, দুলীয়াজান মণ্ডলৰ পৰা আহিছোঁ। মোৰ এটা বহুত ডাঙৰ সাক্ষ্য আছিল। সাক্ষ্যটো হ'ল মোৰ বহুত নাই গা ভাল নথকা হৈছিল। মই মানে বহুত ডিব্ৰুগড় নাৰ্ছিং হোমত দেখুৱালোঁ, অপেছা দেখালোঁ, আদিত্য দেখালোঁ, চানত দেখালোঁ, এইচএমত দেখালোঁ। মই একো সুফল নাপালোঁ। এতিয়া পবিত্ৰ গৃহলৈ আহি মোৰ সকলো বেমাৰ আজাৰ সুস্থ হ'ল। ঈশ্বৰৰ প্ৰশংসা হওক। সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ আৰু মোৰ মহান গুৰুজনালৈ আৰু গুৰুমালৈ সেৱা জনাইছোঁ। সাক্ষ্যটো আছিল যে মোৰ মাৰ মানে বহুত মানে এনেকুৱা মানে অসুখ হৈছিলে, মানে মেডিকেল যায়, মানে বহুত মানে মেডিকেল গ'ল, কিন্তু মানে মায়ে মানে পৰিত্ৰাণ নাপালে। যাই বেজ লগাইছিলে, মানে ক'ত যে গৈছিলে, মানে আমি মানে ক'তো মানে পৰিত্ৰাণ নাপালোঁ। মেডিকেল যায়হে মায়ে মানে ঘৰত মানে মেডিকেল যায়হে ঘৰলৈ মানে আহি মানে আকৌ মানে পাপা মানে বিচনাতে শুৱাই থৈ দিয়ে বুকুতে, মানে পাপাই মানে সাহস দিয়ে যে একো নহয় তোমাৰ। কিন্তু মানে আমি এনেকুৱা ভাবিছিলোঁ যে মানে মা মানে কি হৈছে, মানে ভাবিব পৰা নাছিলোঁ যে মানে এনেকুৱা মানে বেয়াকৈ মানে হৈছিলে। তাৰপিছত কি বুলি কয়, আমাৰ ওচৰৰে মানুহ এজনীয়ে ক'লে যে বোলে এনেকৈ মৰাণত ডুমৰ দলঙৰ ওচৰত পবিত্ৰ গৃহ এটা আছে, তালৈ গৈ চাওকচোন বুলি ক'লে। তাৰপিছত আমি ইয়ালৈ আহিলোঁ। তাৰপিছত প্ৰাৰ্থনাও কৰোঁ। তাৰপিছত বহুত প্ৰাৰ্থনা কৰোঁ আৰু মানে পবিত্ৰ গৃহৰ পৰা যোৱাৰ পিছতো মানে কি হৈছিলে, মানে মাৰ মানে আকৌ মানে বেজ লগাইছিলে। সেইটো কৰিব নালাগে, নজনাকৈ আমি ভুল কৰিলোঁ, সেইটো কৰিব নালাগিছিলে। তাৰপিছত যিমান মানে সেই বেষ্ট মানে লগাই সিমান বেছিকৈ মানে হেঁচি ধৰে, মানে সিমান বেছিকৈ মানে উশাহ নোপোৱা নিচিনা লাগে, বোলে ধৰফৰ কৰি থাকে মানে। তাৰপিছত কি হ'ল, ধৰফৰ কৰি থাকে একদম, মানে কি কৰোঁ কি নকৰোঁ, মোৰ এতিয়া কি হ'ব, মেডিকেল যায় আহে। তাৰপিছত প্ৰাৰ্থনা কৰি তাৰপিছত আমাৰ দীপেন খুৰা মাতিলে, আমাৰ চানাৱালা বৰ্তা, তেখেতৰ ঘৰলৈ গ'লোঁ, প্ৰাৰ্থনা কৰিলোঁ। তাৰপিছত সেইদিনাখনৰ পৰা প্ৰাৰ্থনা কৰোঁ আমি ঈশ্বৰক মানুহ প্ৰাৰ্থনা কৰি এতিয়া মানে আমাৰ মানে বেমাৰ নাই, মানে সম্পূৰ্ণ সুস্থ। মানে আমি মানে আমাৰ গোটেই মানে ঘৰৰ মানুহখিনি মানে কিবা নহয় কিবা এটা হৈ থাকে, এতিয়া মানে ঈশ্বৰৰ কৃপাত মানে আমি মানে সম্পূৰ্ণ মানে সুস্থ। মানে তেনেকৈ যাতে ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক। আজি যিমান দাগ দাখি ইয়াত আহিছে, ঈশ্বৰে যাতে সকলোকে আশীৰ্বাদ কৰে আৰু আমাৰ ঘৰখনলৈ যাতে ঈশ্বৰে আশীৰ্বাদ কৰে, মই তাৰে ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ। প্ৰেজ দ্য লৰ্ড। ধন্যবাদ।